What's up guys and welcome back to another video. So guys, এই ভিডিওটো মানে আলোচনা কৰিবলৈ গৈছো মানে ফেসবুক পেজ নতুন এটা ফেসবুক পেজ মানে কেনেকৈ বনাই মানে ঠিক আছে মই আজি এই ভিডিওটোত মানে কি মেইনলি কি মানে ওয়েবসাইটত গৈ ফেলে মানে কি লগইন কৰি তাতে মই প্ৰসেসটো নিদিখয় তাতে অকমান প্ৰসেসটো অকমান বেলেগ হয় যে নহওক মই এপছত ফেসবুক লাইট হয় মানে ফেসবুক লাইট এপছত মানে কেনেকৈ মানে ফেসবুক পেজ ক্ৰিয়েট কৰে মানে বনাব পাৰি ঠিক আছে সো একদম ইজি প্ৰসেস তো আমি ধুনীয়াকৈ ডিটেইলছত চাই লওঁ তো বলক গাইজ কেনেকৈ বনাই মানে মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট আপ ভিডিঅ' বলক গাইজ চাই লওঁ তো আপোনাৰ তাত যিটো নেকি এপছ আছে মানে ফেচবুকৰ সেইটো খুলি ল'ব আদাৰৱাইজ আপুনি কি ব্ৰাউজাৰ মানে ক্ৰম ব্ৰাউজাৰ যি আছে তাতে লগইন কৰি ল'ব পাৰে তাতে অকণমান প্ৰচেছটো বেলেগ হ'ব বাৰু কোনো কথা নাই চ' মই এপছত দেখাই দিছোঁ আৰু এইটো দেখিছে স্ক্ৰীনত এইটো হ'ল আপোনাৰ ফেচবুক লাইট এপ হয় এইটো কম MBৰ আপুনি ডাউনলোড কৰি ল'ব পাৰে প্লে ষ্ট'ৰত গৈ পেলাই এইটো ডাঙৰ নহয় এইটো লাইট হয় লাইট এইটো মই খুলি ল'লোঁ মোৰ একাউণ্টটো এইটো মোৰ বাৰু মোৰে নিজৰ একাউণ্ট চ' এনেকৈ অহাৰ পিছত আপোনাৰ আহিব এনেকৈ বিভিন্ন ধৰণৰ কিবা কিবি আহিব আৰু হোম পেজত চ' তাৰ পিছত পেজটো ক্ৰিয়েট কৰিবলৈ হ'লে আপুনি ক্লিক কৰিব মানে ইয়াতে ওপৰত দেখিছে তিনিটা আছ মানে এইটো দেখিছে কোণাত চ' তাতে ক্লিক কৰিব এনেকৈ চ' ক্লিক কৰাৰ পিছত আহিব আপোনাৰ এনেকৈ বিভিন্ন ধৰণৰ বস্তু মানে ইয়াতে ৰিলছ আছে মেছেজিং আছে মাৰ্কেট প্লেচ আছে গ্ৰুপ আছে ভিডিঅ' আছে লাইভ ভিডিঅ'ছ আছে তাৰপিছত আহিলে এইটো দেখিছে পেজেছ য়েছ তাতে ক্লিক কৰিব এনেকৈ তো ক্লিক কৰাৰ পিছত আপোনাৰ মানে আপোনাৰ একাউণ্টত যদি আপোনাৰ অলৰেডি মানে পেজ খুলি থোৱা আছে চ' ইয়াতে যিকেইটা পেজ খোলা আছে চ' সকলোবোৰ ইয়াতে শ্ব' কৰিব মোৰ বিভিন্ন ধৰণৰ পেজ আছে বাই দা ৱে চ' এইবোৰ পেজ মোক শ্ব' কৰিছে যেহেতু আপোনাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে যদি আৰু নতুনকৈ পেজ খুলিব খোজে চ' ইয়াতে ওপৰত এটা দেখিছে এইটো ক্ৰিয়েট বুলি CREATE ক্ৰিয়েট যোগচিন এটা লিখা আছে প্লাছ চিন চ' তাতে ক্লিক কৰিব নতুনকৈ পেজ খোলাৰ কাৰণে চ' এনেকৈ ক্লিক কৰাৰ পিছত আহিব এনেকৈ কিবা কিবি দেখা পাব এনেকৈ ক্ৰিয়েট ইউৰ পেজ বহুত ডাইলগ লিখি থোৱা আছে ইয়াত এইবিলাক ইগনোৰ কৰা জাষ্ট টিপি দিবে গেট ষ্টাৰ্টেড এইটো ব্লু চিনত এইটো গেট ষ্টাৰ্টেড তো ক্লিক কৰিলোঁ মই এনেকৈ ক্লিক কৰাৰ পিছত আহিব আপোনাৰ এটা নেক্সট পেজ খোল খাব মানে এনেকৈ চ' আপোনাৰ এতিয়া মানে ইয়াতে নামটো বহাই দিব মানে পেজটোৰ নাম কি ৰাখিব সাপোজ মই ৰাখিম চিম্পলকৈ মই দিছোঁ মানে আপোনাৰ যি মন যায় তাতে লিখি দিব মোৰ বাৰু আপোনাক এক্সাম্পল হিচাপে মোৰ নিজৰ নামটোকে লিখি দিছোঁ উইনলি আৰ্চৰনিয়া টেচি ব্লগ এইটো লিখি দিছোঁ চ' এইটো এনেকৈ আপোনাৰ যি মন যায় লিখি দিব নামটো লিখা হোৱাৰ পিছত ইয়াতে আপোনাৰ ৰাইট চিনটো দেখি আছে এইটো কোণাত এইটোক চিম্পলি ক্লিক কৰি দিব এনেকৈ এইটো হৈ গ'ল তাৰপিছত ইয়াতে আহিব আপোনাৰ নেক্সট বুলি এইটো চ' নেক্সটত ক্লিক কৰি দিব এনেকৈ নেক্সট ক্লিক কৰি দিয়াৰ পিছত আহিব আপোনাৰ কেটেগৰী মানে চিলেক্ট কৰিব লাগিব আপোনাৰ পেজটো মানে কোনটো কেটেগৰীৰ ওপৰত মানে বনাব খুজিছে মানে বহুত কেটেগৰী থাকে ইয়াতে এড কেটেগৰী প্লাছ চিনটো টিপি দিব ইয়াতে বিভিন্ন ধৰণৰ কেটেগৰী আহিব ইয়াতে আহিছে আপোনাৰ অলৰেডি মানে ডিজিটেল ক্ৰিয়েটৰ তাৰপিছত ৰিচাৰ্চ পাৰ্চনেল ব্লগ এইবিলাক কিবা কিবি চ' আপোনাৰ যি হয় মানে কেটেগৰী যোনটো কেটেগৰীৰ ভিতৰত পৰে চ' সেইটো ইয়াতে এটা চুজ কৰিলে হ'ল ঠিক আছে চ' যিহেতু যদি ব্লগ হয় চ' ব্লগ কৰি দিব এইটো পাৰ্চনেল ব্লগ চ' মই পাৰ্চনেল ব্লগে কৰি দিছোঁ এইটো মোৰ ক্ষেত্ৰত চ' আপোনাৰ যোনটো হয় এতিয়া ইয়াতে চিলেক্ট কৰিব এটাৰ সলনি আৰু 2-3টা এতিয়া এড কৰিব পাৰে কোনো কথা নাই মোৰ বৰ্তমান এটাই আছে এটা থাকক বাৰু ঠিক আছে চ' তাৰপিছত এতিয়া হোৱাৰ পিছত এইখিনি নেক্সট ক্লিক কৰি দিব এনেকৈ নেক্সট চ' নেক্সটত ক্লিক কৰাৰ পিছত আহিব মানে নেটটো অকণমান শ্ল' বাৰু চ' আহিব সেনেকৈ নেক্সট পেজ খোলা খাব এনেকৈ যদি ৱেবছাইট আছে আপোনাৰ ৱেবছাইট আছে ইয়াতে ৱেবছাইটটো এড কৰিব পাৰিব আৰু যদি ৱেবছাইট নাই ইগন'ৰ কৰা স্কিপ কৰি দিবা চ' চিম্পলি মই নেক্সট কৰি দিছোঁ হৈ গ'ল তাৰমানে পেজটো ডান হৈ গ'ল মানে আৰু ইয়াতে এতিয়া আহিব আপোনাৰ ইমেজ দিব পাৰিব ইয়াতে ফটো লগাব পাৰিব ঠিক আছে ইয়াতে এই প্লাছ চিনটো টিপি দিব ইয়াতে কভাৰ ফটো হ'ব এইটো টেক ফটো তাৰপিছত আপলোড ফটো মানে এইবিলাক লৈ ল'ব পাৰিব এইবিলাক হৈ যাব ঠিক আছে তাৰপিছত ইয়াতে এইটো হ'ব আপোনাৰ প্ৰফাইল পিকচাৰ উইনলি আৰ্চৰনিয়া টেচি ব্লগ ইয়াতে প্ৰফাইল পিকচাৰ এটা বহাই দিব ইয়াতে আৰু এইটো হ'ল কভাৰ ফটো চ' এইখিনি চিম্পলি কৰাৰ পিছত আপোনাৰ হৈ যাব তাৰপিছত ক্লিক কৰি দিবা এইটো ডান তো হৈ গ'ল আপোনাৰ পেজ ৰেডি ঠিক আছে তো পেজটো এনেকুৱা হৈ গ'ল সেইটো টেনশ্যন নাই ইয়াতে এতিয়া এই পেজটোত এতিয়া আপুনি নতুনকৈ
ফটো দিয়া ভিডিঅ' দিয়া সকলোবোৰ দিব পাৰিব এতিয়া ৰেডি আৰু পেজটো মানে ঠিক আছে উইনলে আছে না ডিচিপ্ল ইয়াতে ক্লিক কৰি এখন ফটোটো চেঞ্জ কৰি ল'ব পাৰিবা ইয়াতে বিভিন্ন ধৰণৰ ফটো আছে তাৰপিছত যি ফটো আছে দি দিবা আৰু এইবিলাক ঠিক আছে চ' হৈ গ'ল এইটোৱে আৰু আপোনাৰ আৰু যদি ইয়াতে পষ্ট কিবা লিখা ইয়াতে লিখিব পাৰিব এনেকৈ যি লিখা তাৰপিছত আদাৰৱাইজ আপুনি ভিডিঅ' চিডিঅ' আপলোড কৰিব পাৰিব এই পেজটোত চ' সকলো ৰেডি মানে এতিয়া ঠিক আছে চ' এইটোৱে আছিলে প্ৰচেছ মানে এইটো বনোৱা মানে প্ৰচেছ এইটো হৈছিলে একদম চিম্পল প্ৰচেছ মানে বেছিক প্ৰচেছ এনেকৈ মানে পেজটো বনাব পাৰি মানে একদম ইজি প্ৰচেছ ইয়াতে দেখিলে আৰু চ' এনেকুৱা আহিছে প্ৰচেছ আৰু পিছত মানে কি আপোনাৰ মানে হৈ যোৱাৰ পিছত মই ফটো চটো আপলোড কৰি দিয়া নাই বাৰু দেখুওৱা নাই চ' এইখিনি নিজে কৰি ল'ব পাৰিব ফটো তাৰপিছত কভাৰ ফটো তাৰপিছত প্ৰফাইল পিকচাৰ এইবিলাক সকলোবোৰ চেঞ্জ নিজে কৰি ল'ব পাৰিব মানে পেজটো ক্ৰিয়েট হোৱাৰ পিছতো পাৰে কোনো টেনশ্যন নাই মানে প্ৰব্লেম নাই ঠিক আছে চ' এইখিনি আছিলে একদম চিম্পল প্ৰচেছ মানে হাউ টু ক্ৰিয়েট এ নিউ ফেচবুক পেজ নতুন ফেচবুক পেজ এটা কেনেকৈ বনাব পাৰি মানে একদম ইজি ৱে চ' যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিলোঁ ঠিক আছে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক এইটো মানে এইটো ঠেংগাটো লাইক চেক কৰি দিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে হে গাইজ फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो